মৰাণত পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল মোদী চৰকাৰৰ 12 বছৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ ৪,৩৯৯ দিন তথা সুশাসনৰ 12 বছৰ পূৰ্তি উপলক্ষে শনিবাৰে সন্ধিয়া মৰাণত এক বিশেষ সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। সংবাদমেলত তেওঁ চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰ সফলতাৰ খতিয়ান দাঙি ধৰা লগতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰে। আনহাতে জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ অহাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী বা চৰকাৰীভাৱে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। নহয়, এতিয়ালৈকে মই সংবাদ মাধ্যমত পাইছোঁ, এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বা মোৰ নিজৰ মন্ত্ৰালয়ৰ লগতো এই বিষয়ে আলোচনা কৰা নাই। কিন্তু অনুমান কৰিছোঁ আপোনালোকে কোৱাৰ দৰে কোনো বিশিষ্ট অতিথি আমাৰ ৰাজ্যলৈ, আমাৰ দেশলৈ অহাৰ কথা চলি আছে। কিন্তু কেতিয়া আহিব, কোন আহিব, অফিচিয়েল ষ্টেটমেণ্ট এতিয়ালৈকে আমাৰ ফালৰ পৰা এতিয়ালৈকে দিয়া হোৱা নাই আৰু কেইদিনমান অপেক্ষা কৰক, কি হয় আমি জনাম। আপোনালোকে জানে যে স্থানীয় সাংসদগৰাকী নাহে কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে মোকেই ইয়াত পঠিয়াইছে। এতিয়া স্থানীয় সাংসদ হিচাপে শ্ৰীযুত গগৈ ডাঙৰীয়া আহিব লাগে, কিন্তু মাহমৰা গাঁৱে ভূঞে মৰাণত আমাকেই আপোনালোকে বেছি মুখামুখি হয়। সৌভাগ্য মোৰ। এই চেগতে মই গৌৰৱ গগৈকো ধন্যবাদ জনাইছোঁ। তেখেত যিহেতু নাহেই, যোৰহাট লুকাবলৈ আহিও একো কাম নকৰে, গতিকে তেখেতে সেই শূন্যতাটো সৃষ্টি কৰি দিয়াৰ বাবেই মই ইয়াত ৰাইজক সেৱা কৰিবলৈ সুযোগ পাইছোঁ। গতিকে মই এই মঞ্চৰ পৰা গৌৰৱ গগৈকো ধন্যবাদ জনাইছোঁ। তেওঁ উপস্থিত হৈ থাকক, তেওঁ ডাঙৰ ডাঙৰ এইবিলাক কথাত ব্যস্ত থাকক, আমি সৰু সৰু কামবিলাক, আমাৰ গাঁৱৰ কামবিলাক, এই কামবিলাকত আমি ব্যস্ত থাকিম। এইখিনি কথা ধন্যবাদ। অখিল গগৈৰ কথা পাতিম নেকি? আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত সুৰুজ দিহিঙীয়া ডাঙৰীয়াই উল্লেখ কৰিছে, আমি কেইবাটাও কাৰ্যসূচীলৈ আহিছিলোঁ। আমাৰ আপোনালোকে জানে ৪,৩৯৯ দিন সম্পূৰ্ণ হোৱাৰ পিছতে পৰম শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে এগৰাকী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে একেলেথাৰিয়ে সৰ্বাধিক সময়ৰ প্ৰধান সেৱক বা প্ৰধানমন্ত্ৰীৰূপে সেৱা আগবঢ়োৱাৰ যি নতুন অভিলেখ ৰচনা কৰিলে, তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ কেৱল বিজেপিয়ে নহয় বা চৰকাৰে নহয়, বেচৰকাৰী, চৰকাৰী সংস্থা, সামাজিক সাংস্কৃতিক সংস্থাই বিভিন্ন ধৰণে উদযাপন কৰিছে। আৰু আমিও সাংসদ, বিধায়ক, আমাৰ দলৰ কাৰ্যকৰ্তাসকল, মোৰ লগতে মাননীয় লক্ষিতা ডাঙৰীয়া আছে, আমাৰ বিজেপিৰ ৰাজ্যিক সম্পাদক মহোদয়, আৰু সেইফালে আছে নৱনিৰ্বাচিত মাহমৰাৰ বিধায়ক শ্ৰীযুত সুৰুজ দিহিঙীয়া, আৰু বহু কেইগৰাকী পিছফালে আছে আপোনালোকৰ। যি কি নহওক, আমি বহু কাৰ্যসূচী হাতত লৈছিলোঁ আমাৰ দলৰ তৰফৰ পৰা। বিশেষকৈ আমি ৰাইজৰ ওচৰলৈ গৈ সমাজৰ বিশিষ্ট ব্যক্তিসকল, বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল, কৃষক হওক বা কৃষি বিজ্ঞানী হওক, শিল্পী, সাহিত্যিক, ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত সংগঠক, খেলুৱৈ, আধ্যাত্মিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি, বিভিন্ন উপাসনা পদ্ধতিৰ গুৰুসকল, সংস্কৃতি, সাহিত্য, সাংবাদিকতা, শিক্ষা, স্বাস্থ্য, প্ৰত্যেকটো ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ ওচৰলৈ আমি গৈছোঁ। প্ৰতিটো সমষ্টিৰে প্ৰায় ৮-১০ গৰাকী, 100 গৰাকী পৰ্যন্ত লোকক আমি কেতিয়াবা ঘৰত, কেতিয়াবা তেওঁলোকৰ সংস্থাসমূহত লগ কৰিছোঁ। তেওঁলোকৰ মনৰ কথা আমি লিপিবদ্ধ কৰিছোঁ। তেওঁলোকৰ আমি এই সময় হ'ল তেখেতসকলক কৃতজ্ঞতা জনোৱাৰ, আমাৰ নেশ্যন বিল্ডিং বা ৰাষ্ট্ৰখনৰ বিকাশৰ বাবে যি অৰিহণা যোগাই আহিছে সকলো লোকে, কৃষকৰ পৰা শিক্ষকলৈকে, সকলোকে এই সময়ত আমাৰ সশ্ৰদ্ধ ধন্যবাদ জনোৱাৰ সময়। এই সময় তেখেতসকলৰ সৈতে থিয় হোৱাৰ সময়। আৰু এগৰাকী কৃষকৰ ওচৰলৈ গৈছোঁ মানে প্ৰতিক্ৰিয়াত আমি প্ৰতিগৰাকী কৃষকৰ ওচৰত গৈ আমি শ্ৰদ্ধা জনোৱাটো আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। আপোনালোকে জানি ভাল পাব যে আজিও আমি বহু কেইগৰাকী আমাৰ স্থানীয় ব্যক্তি, আমাৰ বিষ্ণু খাৰঘৰীয়াৰ দৰে বৰেণ্য শিল্পীৰ পৰা উমানন্দ দুৱৰালৈকে আমাৰ এগৰাকী সংগীতৰ সাধক আৰু সংৰক্ষক, তেখেত অঞ্জলি চুতীয়া বাইদেউৰ দৰে এগৰাকী ক্ৰীড়া সাংস্কৃতিক সংগঠকৰ পৰা আমাৰ পানক পাকলিক মুংটাই বা আমাৰ পূৰ্বাঞ্চল টাই সাহিত্য সভা সন্মানীয় সভাপতি ফুকন ডাঙৰীয়ালৈকে, মলুং আমাৰ নিপেন মোহন ডাঙৰীয়াৰ পৰা আমাৰ এগৰাকী বিশিষ্ট খেতিয়ক সন্দিকৈ ডাঙৰীয়া, তিলেশ্বৰ সন্দিকৈ ডাঙৰীয়া, সকলোকে আমি আমাৰ ইয়াতে আমি লগ কৰিছোঁ। আমাৰ ভান্তে, আমাৰ শ্যামগাঁৱৰ ভান্তেকো আমি লগ কৰি তেখেতৰ লগতে স্থানীয় ৰাইজকো লগ কৰিছোঁ। এইদৰে বহু আমাৰ বিশিষ্ট ব্যক্তিক, সাহিত্য সভাৰ বিষ্ণুৰ ভাদিবসীয় হওক বা আমাৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সহায়ক, বিভিন্ন সংস্থা
স্বচ্ছতা অভিযানত আমি অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে আমি থিয় হৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক সহযোগিতা আগবঢ়োৱাৰ বাবে তেখেতসকলক ধন্যবাদ জনোৱাৰ লগতে আমি নিজেও একোগৰাকী অনুজ বা এই সমাজৰ এগৰাকী জনপ্ৰতিনিধি হিচাপে আমি আশীৰ্বাদো বিচাৰিছোঁ। আমি কি কৰিলোঁ এই সুযোগতে মই তিনিটা কথা কওঁ। এবাৰ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে আমাৰ দেশ আমাৰ ৰাজ্যলৈ কি বৰঙণি আগবঢ়াইছে আমি সকলোৱে জানো, যদিও কেইটামান বিন্দুৰ ওপৰত চমুকৈ আলোকপাত কৰিম। আৰু এগৰাকী সাংসদ বা বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে এগৰাকী ভাৰতীয় জনতা পাৰ্টি NDAৰ এগৰাকী সদস্য হিচাপে কি কৰিলোঁ থাওকতে তাতো কিছু উল্লেখ কৰিম। এতিয়া এক পেৰ মা কে নাম আমাৰ আইৰ নামত এজোপা গছ আমি গৌৰৱেৰে কওঁ প্ৰধানমন্ত্ৰীদেৱে যিটো আৰম্ভ কৰিছিলে। এতিয়া আজিৰ তাৰিখত 100 কোটিতকৈ অধিক গছ ভাৰতৰ বিভিন্ন প্ৰান্তত আৰু আনকি বিদেশতো আমি যেতিয়া যাওঁ বিদেশ ৰাজ্যমন্ত্ৰী হিচাপেও আমি এজোপা গছ ৰুওঁ। আৰু এইটো এটা আন্দোলন, অতি সফল আন্দোলন। কেৱল গছ ৰুৱাই নহয়, তাক প্ৰতিপালন কৰাটো আমাৰ বিজেপি বা আমাৰ চৰকাৰে গুৰুত্ব দিছে। গছজোপা ৰুই আকৌ বেলেগ আকৌ 5 বছৰ এবছৰৰ পিছত 5 জুন তাৰিখে গছ এজোপা ৰোৱা সেইটো নহয়, গছজোপা ৰোৱাৰ লগতে প্ৰতিপালন কৰাটো উৎসাহ যোগোৱাটো আমাৰ কৰ্তব্য। বিকশিত ভাৰত সংকল্প সন্মিলন বুলি আমি ৰাইজক সম্বোধন কৰিছিলোঁ। মোদী ডাঙৰীয়াই কি কৰিছিলে তাত তিয়ক আৰু কহিমাত আমি বক্তব্য প্ৰদান কৰিছিলোঁ। ইণ্টেলেকচুৱেলছ এণ্ড প্ৰফেচনেল মিট, সমাজৰ বৌদ্ধিক জগতৰ বিভিন্ন বয়সৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্টজনৰ সৈতে মৰিয়নি, কহিমা, মাজুলী, মাহমৰাত আমি মুখামুখি হৈছিলোঁ। প্ৰগতি পথ যাত্ৰা তিয়ক কহিমাত, নেচাৰেল ফাৰ্মিং ৱৰ্কশ্বপ আমি যোৰহাটত কৰিছিলোঁ। এক্সিবিশ্যন আমাৰ যিখিনি বিগত 12 বছৰত মোদী ডাঙৰীয়াই দেশৰ বাবে সেৱাৰ্থে কৰিছে তাৰ আমাৰ এখন আলোকচিত্ৰ সম্বলিত প্ৰদৰ্শনী আছিল। যোৰহাট, কহিমা, মাজুলী, ডিমৌ এই 4 ঠাইত আমি উপস্থিত আছিলোঁ। নতুন দিল্লী, কহিমাৰ পিছত আজি ইয়াত তৃতীয়খন আমি সংবাদমেলত অংশগ্ৰহণ কৰিছোঁ।